এগৰাকী অসহায় মাতৃৰ কৰুণ বিননি আশ্ৰয় বিচাৰি ৰাস্তাই ঘাটে হাহাকাৰ আখি উৰ্ধৰ আইতাৰ পুত্ৰ বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰ এৰি ওলাই আহিল এগৰাকী বৃদ্ধ আইতাই যি সময়ত চৰকাৰী কৰ্মচাৰী পিতৃ-মাতৃক সেৱাৰ বাবে সুবিধা প্ৰদান কৰি আহিছে সেই সময়তে বজালীৰ পাটাচাৰগুচিত সংঘটিত হৈছে এই ঘটনা কুলাংগাৰ পুত্ৰৰ বাবে এগৰাকী দুৰ্ভগীয়া মাতৃ এতিয়া আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বজালী জিলা প্ৰশাসন চৰকাৰৰ সহায় বিচাৰিছে দুৰ্ভগীয়া আইতাগৰাকীয়ে আৰু এই সন্দৰ্ভত আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব মৃন্ময় পাঠকে এগৰাকী বৃদ্ধা যিগৰাকী বৃদ্ধাই এতিয়া আশ্ৰয় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে নিজৰ আসলতে সন্তানে যি অত্যাচাৰ কৰিছিল তাৰ পিছত এইদৰে আসলতে বাহিৰে বাহিৰে ঘূৰি থাকিব লগা হৈছে এইগৰাকী বৃদ্ধাই আৰু মই সেই পৰিৱেশ দেখুৱাইছোঁ এনেদৰে আসলতে এইগৰাকী বৃদ্ধাই এতিয়া নিজৰ ঘৰ এৰি আহি আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কিয়নো নিজৰ যি পুত্ৰ আছে যি বোৱাৰী আছে অত্যাচাৰত সহিব নোৱাৰি এইদৰে আসলতে ঘৰৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছিলোঁ আসলতে কি হৈছিল আপোনাক কোনে অত্যাচাৰ কৰিছিল এতিয়া আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কি হৈছে তাও ভাল গালি বাৰী থাকে আৰু সেই মাৰিবও যায় চলি কোনে মাৰে আপোনাক চলিটোই আৰু বিচাৰি গালি মাখা বাপা গালি কোনে পাৰে বোৱাৰী আৰু চলিব পাৰে সেইকাৰণে ঘৰৰ পৰা ওলাই আহিছে নেকি অঁ এতিয়া ক'ত আছে আপুনি এতে আছোঁ গিৰিত বাবা এতিয়া আপুনি কি বিচাৰে এতিয়া মোৰ এই কিবা যি থাকে বৃদ্ধাশ্ৰম তাতে থাকোঁ ঘূৰিছিলোঁ বাবা ঘৰত নাথাকে কিয় নাথাকে আপুনি আৰু সেয়ে কৰিব মই থাকিব নোৱাৰোঁ আৰু মোৰ বয়স হৈছে আৰু সিমান অত্যাচাৰ কিন্তু মই সহ্য কৰি থাকোঁ হৈ গালি আপুনি ডাঙৰ দীঘল কৰিছে ল'ৰাক এতিয়া আপোনাক উলিয়াই দিছে কি ক'ব কি ক'ত কিহৰ কাৰণে আপোনাক ইমান অত্যাচাৰ কৰে এই তাকেতো আকৌ ক'বই নোৱাৰোঁ খালি আৰু বয়া গালি বা কথা আৰু কেতিয়াবা খেদিব যায় সেই ক'ত ঘৰ আপোনাৰ চাকলাত পাটাচাৰগুচিত চাকলাত এতিয়া ক'ত ওলাই আহিছে আপুনি কেতিয়া ওলাই আহিছিলে পৰিদিন আহিছোঁ সেইবিলাক এই দুদিন ক'ত আছিলে এতে আছোঁ নিশ্চয়কৈ আচলতে এগৰাকী মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে এইগৰাকী ব্যক্তিয়ে এইগৰাকী ব্যক্তিৰ ঘৰতে আচলতে এই দুদিন ধৰি আশ্ৰয় দিয়া দেখিবলৈ পোৱা গৈছে আৰু মই তেখেতৰ ওচৰলৈ আহিছোঁ এনেদৰে আচলতে আজিকালি দেখিবলৈ পোৱা যায় নিজৰ বৃদ্ধ পিতৃ মাতৃক অত্যাচাৰ কৰে তাৰ বিপৰীতে আপুনি এটা মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে দুদিনকৈ এনেদৰে আশ্ৰয় দিছে ঘৰত কি ক'ব চাওক প্ৰথম কথাটো হ'ল যিগৰাকী মাতৃয়ে আমাক পোহৰ দেখুৱাইছে আজি সেইগৰাকী মাতৃ পৃথিৱীত অন্ধকাৰ যিয়ে পোহৰ দিছে আজি তেওঁৰ তাত অন্ধকাৰ গতিকে আজিৰ এই যুগত এখেতৰ নিচিনা ল'ৰা ছোৱালী এখেতে যি ল'ৰা ছোৱালী জন্ম দিছে তেখেতৰ নিচিনা ল'ৰা ছোৱালী জন্ম হোৱাতকৈ এটা পিতৃহীনা হৈ থকাটোৱে ভাল কিয় আজি বৃদ্ধ বয়সত যদি আজি এই অৱস্থা হ'ব লগা হয় তেতিয়াহ'লে ল'ৰা ছোৱালী জন্ম দি কি লাভ আজি এই বয়সত তেওঁ ঘৰত ৰাজহুত থাকিব লাগিছিল এতিয়া ৰাস্তাই ঘাটে অনাই বনাই ঘূৰি ফুৰি আছে যোৱা পৰহি গধূলি তেখেতে পাটাচাৰগুচি চাকলাৰ পৰা এই বয়সত এই বুঢ়া বয়সত তেওঁ খোজকাঢ়ি আহি উপায়বিহীনে আমাৰ ইয়াত ৰাস্তাত আমাৰ খুৰীমাৰ হাতত নিজে ধৰিছে যে মোক আশ্ৰয় দিব লাগে ৰাতি ঠিক তেনেকৈ খুৰীমা আশ্ৰয় এতিয়া যিহেতু এখেতে এনেদৰে আছে আপোনাৰ দুদিন ধৰি ৰাখিছে এতিয়া কি বিচাৰে বা চৰকাৰ বা বজালী প্ৰশাসনক কি আহ্বান জনাব কিয়নো এখেতক আশ্ৰয় লাগে এতিয়া চাওক তেখেতৰ কথা মতে আইতাৰ কথা মতে তেখেতে কোনো কাৰণত ঘৰত যাব নিবিচাৰে মই যোৱাকালিও মানে পাটাচাৰগুচি থানাৰ জৰিয়তে ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিম বুলি ভাবিছিলোঁ বা তেখেতক কৈছিলোঁ থানাতো যোগাযোগ কৰিছিলোঁ কিন্তু তেখেতে ক'লে যে মই কোনো কাৰণত ঘৰত নাযাওঁ মই ঘৰত যোৱাৰ কথা ভবাই নাই দৰকাৰ হ'লে মোক বেলেগত এৰি দি আহক বা তেখেতে বাৰম্বাৰ কৈ আছে তেখেতে বৃদ্ধাশ্ৰমত থাকিব বিচাৰে তাৰমানে কি ঘৰত আজি অত বছৰ ধৰি তেওঁ যন্ত্ৰণাত আছে অৱশেষত যন্ত্ৰণা সহ্য কৰিব নোৱাৰি তেওঁ ৰাস্তাত ওলাই আহিছে মই এতিয়া চৰকাৰক বজালী জিলা প্ৰশাসনৰ জৰিয়তে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ যাতে তেখেতে এই আইতাগৰাকীক অকণমান চকু মেলি চায় কাৰণ তেখেতৰ যি অৱস্থা আজি তেওঁ বাৰম্বাৰ কৈ আছে যে তেওঁ বৃদ্ধাশ্ৰমত থাকিব বিচাৰে মই মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে এখেতক এটা ভাল বৃদ্ধাশ্ৰম দি তেখেতক যাতে এই বয়সত তেওঁ নিয়াৰিকৈ থাকিব পাৰে তাৰ বাবে আহ্বান জনাইছোঁ নিশ্চয়কৈ যি আচলতে চৰকাৰখনে যি চৰকাৰী কৰ্মচাৰীসকলক আপুনি আইতাগৰাকীৰ দুৰ্দশা দাঙি ধৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ